লাখ টকা লোকচান ৰাইজ। মোৰ ফাৰ্মৰ গোটেই ব্ৰইলাৰখিনি মৰি থাকিলে। কি কৰোঁ একো ভাবিয়ে পোৱা নাই। উপায় নাপাই ফাৰ্মখনকে ভাঙি পেলাব লাগিব এতিয়া। ৰাতি ধুনীয়াকৈ দানা পানী দি লাইট জ্বলাই শুই থাকিলোঁহি আহি, কিন্তু ৰাতিপুৱা 4:30-5 বজাত গৈ দেখিছোঁ যে মোৰ গোটেই ফাৰ্মৰ শ ব্ৰইলাৰ ওপৰলৈ মুখ কৰি পৰি আছে। 3 কেজি 3.5 কেজি ওজনৰ। নাজানো কোনোবাই কিবা দিয়ে দিলে নে কি হ'ল, ফুড পয়জনিং হ'লে একো গম নাপাওঁ। মুঠতে গোটেই বগা হৈ পৰি আছে। কিমান যে বেয়া লাগিছে নহয় ক'ব পৰা নাই। মোৰ এনেকুৱা লাগিছিলে তাতে মই আঁঠু কাঢ়ি বহি পৰিলোঁ। কি হৈ গ'ল মূৰে কপালে হাত দিলোঁ। ভিউজৰ আশাত ভিডিঅ' বনাই থাকোঁ বুলি কোৱা সকলক কৈছোঁ, হেৰ' যদি ইমান ভিউজৰ কাৰণে পাগল হ'লোহেঁতেন তেনেহ'লে আজিৰ পৰা কিছুদিনৰ আগত যেতিয়া মোৰ গোটেই ব্ৰইলাৰ ফাৰ্মৰ ব্ৰইলাৰখিনি মৰি গৈছিল এটা ৰাতিৰ ভিতৰতে, তাতো 3.5 কেজিয়া 3 কেজিয়া ব্ৰইলাৰ, তেতিয়াই মই আপোনালোকৰ সন্মুখত কান্দি কাটি দেখুৱালে হ'লে এয়া চাওক মোৰ গোটেই ফাৰ্মৰ ব্ৰইলাৰখিনি মৰি গ'ল বুলি। কিন্তু তেনেকুৱা একো মানসিকতা নাই কাৰণে সেইবোৰ কাম মই নকৰিলোঁ। মোৰ লাখ টকা লোকচান হৈছিল। আপোনালোকে গম পায়নে? এটা ৰাতিৰ ভিতৰত